17 বছৰে বিপিএফে নোৱাৰিলে 5 বছৰত ইউপিপিএলেও নকৰিলে এইবাৰ আকৌ বিপিএফৰ পাল বিটিআৰত কেতিয়া হ'ব সম উন্নয়ন উন্নয়ন আৰু অৱহেলাৰ আমি পাৰ্থক্য আপোনালোকক দেখুৱাম এই যিডোখৰ স্থানত আমি উপস্থিত আছোঁ এয়া হৈছে বজালী জিলা আৰু বজালী জিলাৰ গাঁৱৰ এয়া হৈছে ৰাজপথৰ অৱস্থা আৰু এয়া আমি প্ৰৱেশ কৰিলোঁ বাক্সা জিলাত এই গাঁওখনক ইয়াতেই ভাগ হৈছে আৰু ইয়াৰ পৰাই বাক্সা জিলা আৰম্ভ হৈছে কিন্তু পাৰ্থক্য চাওক যে বাক্সা জিলাৰ বাট পথসমূহৰ কি অৱস্থা প্ৰথমে এই দৃশ্যলৈ মন কৰক এয়া কোনো পথাৰ বা পুখুৰী নহয় এইটো এটা পথ 12 মাহে পানীয়ে আৱৰি ৰাখে পথছোৱা বছৰ বছৰ ধৰি নৰক যন্ত্ৰণাত অঞ্চলবাসী বিটিচিৰ অন্তৰ্গত মানস বিধানসভা সমষ্টিৰ বাট পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে অঞ্চলবাসী খিলঞ্জীয়া বসতি প্ৰধান এই অঞ্চলসমূহৰ যাতায়াত সুচল কৰাৰ ক্ষেত্ৰত কাণ সাৰ নাই চৰকাৰৰ বিটিচি গঠন হোৱাৰে পৰা 17 বছৰে শাসন কৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে 5 বছৰ প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচি পৰিচালনা কৰিলে ইউপিপিএলেও পুনৰ বিটিচিৰ শাসনৰ বাগজৰি হাতত লৈছে বিপিএফ দলে কিন্তু এওঁলোকৰ সমস্যাৰ প্ৰতি কোনো এটা দলেই নিদিলে গুৰুত্ব আনকি বড়ো অবড়োৰ ৰাজনীতি কৰি দুবাৰকৈ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়ায়ো অঞ্চলটোৰ উন্নয়নৰ বাবে নকৰিলে একো কাম পৰিণতিত এনেদৰেই এতিয়া ৰাইজে ভুগিবলগীয়া হৈছে জমৰ যাতনা মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূতে পুৱাবৰী মাজৰ মাখা চৰ্ণা নতুন বৰলা খস্তৰ আমগুৰি আংগুলিয়াৰ পৰা চেংলিমাৰী পৰ্যন্ত বাট পথৰ নহল কোনো উন্নয়ন এই যাতায়াতৰ কাৰণে আমাৰ মানে অহা যোৱা কৰিব দিগদাৰ হৈছে পানীটো নাজয়ে মোটামুটি 3 মাহ 4 মাহ এনকে থাকে ৰাস্তাটো হ'লে আমি ভাল পাওঁ আৰু অহা যোৱা কৰিব মানে স্কুলৰ ল'ৰা ছোৱালীবিলাকো আহিব নোৱাৰা হৈছে ৰাস্তাটো কৰি দিম অমুক কৰি দিম ভৌ কৰি দিম বহুত কৈ যায় কিন্তু তাৰে পিছত যেতিয়া ভোট গ'ল কিবা গ'ল একো নাই ইয়াৰ একো নকৰে কিমান এমএলএ মিনিষ্টাৰ কিমানে আহি গ'ল কাইয়কো কৰি দিয়া নাই আমাক বৰ্তমান একো নালাগে আমাক খালি ৰাস্তাটো লাগে পানীটো সদায় নিকেই থাকিব নুশুকয়ে পানী খচি খচি যাব লাগে জকে গেলিও কৈ আছো চৰকাৰক এমএলএ কোনো গুৰুত্ব নিদিয়ে কম দি আছো একো নাই ভোট বিচাৰি আহি কিন্তু আমি কওঁ যে ৰাস্তাত চেন গেভেল দিয়ক মানুহ অহা যোৱা কৰিবৰ সুবিধা কৰি দিয়ক গুৰুত্ব অধিম কালি দি আছো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে সমষ্টিটো আছিল চাপাগুৰি 2021 চনত সমষ্টিটোৰ পৰা জয়ী হৈ ইউপিপিএলৰ পৰা ৰাজ্য চৰকাৰৰ মন্ত্ৰী হৈছিল ইউজি ব্ৰহ্ম কিন্তু তাৰ পাছতো সমষ্টিটোৰ উন্নয়নত নিদিলে গুৰুত্ব এয়া অৱহেলা নে অনিচ্ছা তাক বুজিবলৈ এই দৃশ্যটোই যথেষ্ট এই গাঁওখনৰ নাম ভূতে পুৱাবৰী বজালী আৰু বাক্সা জিলাই দুভাগত বিভক্ত কৰিছে গাঁওখন বজালীৰ অন্তৰ্গত গাঁওখনৰ বাট পথৰ অৱস্থা সুচল ইয়াৰ বিপৰীতে বাক্সা জিলাৰ অন্তৰ্গত একেখন গাঁৱৰে বাট পথৰ অৱস্থা এয়া পথৰ ওপৰত পানী বৃহৎ বৃহৎ গাঁত উন্নয়নে ঢুকি পোৱা নাই এওঁলোকক এই অৱস্থাত হাগ্ৰামাই চিফ আছিল আৰম্ভণিত আজি 17 বছৰ আগতেই আমি মানে অভিযোগ কৰিছিলোঁ আমাৰ এই অৱস্থাখিনিৰ কথাটো কোনোদিন সদনতো বেলেগ কথা নিজাববীয়াকেও বোলে এক গাড়ী আমি ইয়াতে মাটি দি এইখিনি বন্ধ কৰি দিওঁ এইটো নকল চৰকাৰে দেখি শুনিয়ে কৰা নাই না অৱহেলাতে কৰা নাই আমি সেই কথাখিনিও পিছে নাজানো কিন্তু ইমান মধ্যম জেগা খুটাত এনেহেন পৰিৱেশত থাকিব লগা কৰাটো চৰকাৰ এখন থাকি আচলতে আমাৰ বৰ দুখৰ কথা হৈছে গতিকে এতিয়া আপোনালোকৰ থ্ৰুদি আমি চৰকাৰকে অনুৰোধ কৰিছোঁ যাতে অন্তত আমাৰ অন্য নকৰিলেও আমাৰ মানুহখিনি আপডাউনৰ এই ব্যৱস্থাখিনি তেওঁলোকে সুকলম কৰি দিয়ে আমি বহুত গ'লো কেইবাজনকো ক'লো কোৱাৰ পিছত কয় কি আগতে আপোনালোকে কৰি লওক ইলেকশ্যনৰ পিছত কিবা এটা আমি কৰিম গতিকে আমি ক'ৰ পৰা কৰিম ইতিমধ্যে সমাপ্ত হ'ল বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰেই প্ৰধান ইছ্যু আছিল বাট পথৰ উন্নয়ন এতিয়া প্ৰশ্ন হ'ল নিৰ্বাচনত জয়ী হৈ সমষ্টিটোৰ জনপ্ৰতিনিধিয়ে ইমান বছৰে নকৰা কামটো কৰি দেখুৱাবনে নে পুনৰ এনেদৰেই অঞ্চলবাসীয়ে ভুগি থাকিব লাগিব নৰক যন্ত্ৰণা ভিডিঅ' জাৰ্নেলিষ্ট জিন্তু তালুকদাৰৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।